আজি বৰহমপুৰতো খুব ধুনীয়াকৈ হৈ গ'ল। আমাৰ লক্ষ্য হৈছে যে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ আগতে গোটেই অসমতে এই বিতৰণৰ কাম সম্পূৰ্ণ কৰা। ৰাজেন গোহাঁই এবাৰ ইয়াত আপোনালোকৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোৱা হৈছে। মই ৰাজেন গোহাঁইৰ যাতে সকলোৰ ফালৰ পৰা ভাল হয় তাৰ কাৰণে তেওঁক অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকে চবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিলোঁ তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিল। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিলে। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিলে। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব। দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টা, আন্দোলন হৈছে 3টা। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হৈছে। আমি ডিচেম্বৰৰ শেষ ভাগত নহ'লে জানুৱাৰীত আমি বটদ্ৰৱা প্ৰকল্প আমি উদ্বোধন কৰিম। ব্ৰহ্মপুৰৰ ৰাইজৰ এটা দাবী আছে ব্ৰহ্মপুৰত এখন মহাবিদ্যালয় বিচাৰিছিল। লাহে লাহে হৈ যাব। এতিয়াতো আৰু মোৰ কাৰ্যকাল 2 মাহ আছে। গতিকে এতিয়া ঘোষণা কৰিলে মানুহে ললিপপ বুলি ক'ব। গতিকে যি কৰিব লাগে অহা আপোনাৰ মুখেদি আকৌ ললিপপ বুলিয়ে ক'ব। আপোনালোকে এইমাত্ৰ ক'লে ব্ৰহ্মপুৰৰ মানুহৰ কাৰণে এখন মহাবিদ্যালয় 100% UCC আহিব। প্ৰায় 150 ঘৰ মানুহে এটা ষ্টে অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ পৰা। কেছটো খুব সম্ভৱ 12 তাৰিখে আহিব।